এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ অহা দেওবাৰে কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা বিদ্যুৎ বিভাগৰ জৰুৰী নিৰ্দেশনা 2 ঘণ্টাৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা পুৱা 6 বজাৰ পৰা 8 বজালৈ বিদ্যুৎ সেৱা কৰ্তন কৰা হ'ব বিজনীৰ বৈদ্যুতিক উপসংমণ্ডলে এই জাননী জাৰি কৰিছে অহা দেওবাৰে সমগ্ৰ বিজনী অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম এন্ট্ৰি হোৱা নাই নেকি ৰেচন কাৰ্ড থকা আৰু নথকা লোকসকলে শীঘ্ৰেই কৰি লওক এই কেইটা কাম ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল নতুন খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন পৰিয়ালৰ লগত নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব আৰু লগতে নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে নতুন সদস্যৰ নাম ভৰাবলৈ অনলাইন যোগেও কৰিব পাৰিব আবেদন নতুন সদস্যৰ সকলো তথ্য পাতি গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যয়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত কৰা হ'ব নাম KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম যদিহে কোনো লোকৰ মৃত্যু হৈছে তেনেহলে ৰেচন কাৰ্ডৰ পৰা কৰ্তনো কৰিব পাৰিব নাম অনলাইনৰ যোগেদি নতুন সদস্যৰ নাম অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্য লাভ কৰিব 5 কিলোকৈ চাউল আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ আপোনাৰ একাউণ্টত সোমালে অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় নোপোৱাসকলে ক'ত কেনেকৈ কৰিব অভিযোগ আপোনাৰ বেংক একাউণ্টত যদি অৰুণোদয় আঁচনিৰ ধন সোমোৱা নাই তেন্তে দিয়ক অভিযোগ ইতিমধ্যে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ এইবাৰ পুনৰ নতুনকৈ ৰাজ্যৰ 30 লাখ মহিলাই এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব জীৱিকা সখী বেংক সখীকো দিয়া হৈছে অৰুণোদয় আঁচনিৰ ধন প্ৰতিমাহে চৰকাৰৰ পৰা অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে 1250 টকাকৈ লাভ কৰিব আপোনাৰ একাউণ্টত ধন জমা নহলে আপুনি দিব পাৰিব অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে বিহে হেল্পলাইন নম্বৰ আৰু সেই বিহে হেল্পলাইন নম্বৰটো হৈছে 036122370054 সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিছে অৰুণোদয় আঁচনি 1250 টকা অৰুণোদয় আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে আহক শুনি লওঁ যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক মই অৰুণোদয় পাই আছিলো যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই তেতিয়া হলে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম সেই কাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব আৰু এটা মই কথা ক'ব খোজো মানুহ মানে মৰণশীল ধৰি ললো মোৰ মাৰ নামত মোৰ আইতাৰ নামত অৰুণোদয় আছে কিবা কাৰণত আইতাৰ মৃত্যু হল বুৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ শাহুমাৰ মৃত্যু হল এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আৰু সবচে ডাঙৰ কথা ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে কোন মাহত সোমাব গতিকে ফেব্ৰুৱাৰী মাহলৈকে আপোনালোকে একদম যাতে একাউণ্টটো ধুনীয়া হৈ থাকে আপোনালোকে চাই থাকিব শ্ৰদ্ধা ৰাইজ মই আজিৰ সভাত আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছো অৰুণোদয় আঁচনি যেতিয়া মই আপোনালোকক দিওঁ মোৰ এনেকুৱা লাগে যেন মই মোৰ মাক কিবা এটা দিছো
কাৰণ মোৰ মাক কিবা এটা দিয়াৰ বেলেগ সুযোগ একো নাই এইটো একমাত্ৰ সুযোগ আপোনালোকে মোক আশীৰ্বাদ কৰক যাতে ভৱিষ্যতলৈ অৰুণোদয় আৰু বঢ়াই গৈ থাকিব পাৰো আৰু ডাঙৰ কৰি গৈ থাকিব পাৰো যাতে আমাৰ কোনো মায়ে নিজক চলিবৰ কাৰণে কাৰো ওচৰত হাত পাতিব নালাগে নিজে নিজৰ ঘৰখন চলাব পৰা হয় এটা আমি ফোন নম্বৰ দিম আপোনালোকক